এপিনে জীৱন সংগ্ৰাম, আনপিনে সংগীত চৰ্চা। হয়, মই আজি এনে এজন যুৱকৰ কাষত উপস্থিত হৈছোহি, যিজন যুৱকে ই ৰিক্সা চলাই তেওঁ পৰিয়ালক আৰ্থিক সকাহ দিয়াৰ লগে লগে তাৰ সমান্তৰালভাৱে তেওঁ নিজে বাঁহী সজাই লৈ, পেঁপা সজাই লৈ সংগীত চৰ্চা তেওঁ অব্যাহত ৰাখিছে। আৰু মই এই মুহূৰ্তত উপস্থিত আছোঁ বঙাইগাঁও জিলাৰ অভয়পুৰী সমীপৱৰ্তী শালমাৰা গাঁৱত, উত্তৰ শালমাৰা গাঁৱত। আৰু এই উত্তৰ শালমাৰা গাঁৱত কমল ৰায় নামৰ এইজন যুৱক আপোনালোকে প্ৰত্যক্ষ কৰিছে, তেওঁ বাঁহী নিজে সাজি উলিয়াই আছে। আৰু তেওঁ এই বাঁহী তেওঁ বাদন কৰি বা সংগীত চৰ্চা কৰি ইতিমধ্যে তেওঁ একাংশ প্ৰশংসকৰ প্ৰশংসা বুটলিবলৈ তেওঁ সক্ষম হৈছে। আৰু তেওঁৰ লগতে তেওঁ ই ৰিক্সাও চলায়, কাৰণ ই ৰিক্সা এইকাৰণে চলাব লাগিব কাৰণ পৰিয়ালক আৰ্থিকভাৱে সকাহ দিয়াৰো তেওঁৰ যিহেতু দায়িত্ব আছে, পৰিয়ালক তেওঁ আৰ্থিকভাৱে সকাহ দিয়াৰ কাৰণে ই ৰিক্সা চলায়। লগতে তেওঁ সমান্তৰালভাৱে তেওঁ বাঁহী বাদন কৰি সংগীত চৰ্চা তেওঁ অব্যাহত ৰাখিছে। আৰু এই কমল ৰায় এতিয়া আপোনালোকে প্ৰত্যক্ষ কৰিছে, তেওঁ নিজে বাঁহী বনাই আছে। মই তেওঁক এটি গানৰ কলি তেওঁক বজাবলৈ, বাঁহীত তেওঁ সুৰ দিবলৈ তেওঁক মই অনুৰোধ জনাম। হয় কমল ৰায়, অলপমান বাঁহী বজাই দিব এটা। তেওঁ বাঁহীত তেওঁ সুৰ তুলিছে আৰু সুন্দৰ এটি গীত তেওঁ পৰিৱেশন কৰিলে। মই তেওঁক কিছু কথা পাতিবলৈ চেষ্টা কৰিম। হয়, আপোনাৰ নাম? মোৰ নাম কমল ৰায়। কমল ৰায়, হয়। আপোনাৰ ঘৰ? মোৰ ঘৰ বঙাইগাঁও ডিষ্ট্ৰিক্ট, উত্তৰ শালমাৰা মাছপাৰা। হয়। আপুনি ই ৰিক্সাও চলায়? অঁ, ই ৰিক্সা চলাওঁ মই। পৰিয়াল পোহপাল দিব লগা হৈছে ৰিক্সা চলাই? অঁ, ৰিক্সা চলাই পোহপাল দিব লগা হৈছে, লগত হাতত বেলেগ কাম কাজ নাই, মানে কাম বিচাৰিলে পোৱা নাযায়, এনে অৱস্থা হৈছে। তাৰ লগতে আপুনি সংগীত চৰ্চা অব্যাহত? সংগীত চৰ্চা অব্যাহত আছে, মানে বাঁহী বনাওঁ, এই পেঁপা, মহৰ পেঁপা এইবিলাক বনাওঁ। আপুনি মঞ্চত অনুষ্ঠান কৰিছে, বাঁহী বজাইছে আপুনি? মঞ্চততো কৰি থাকোঁ। ৰাইজে কেনে পায়? ৰাইজেতো সহায় পাইছোঁ ভালেখিনি, ভালে বুলি কয়। এই যে ই ৰিক্সা চলাই লগতে আপুনি সংগীত চৰ্চা অব্যাহত ৰাখিছে, কিমান দিনলৈ এনেকে আপুনি আৰ্থিক অনাটনৰ মাজতো আপুনি কিমান দিন চলাই ৰাখিব এনেকে? মানে যিমান দিন মানে পাৰোঁ আৰু, মানে দেহা পানী ভালে থাকিলে যিমান দিনলৈকে পাৰোঁ এইখিনিয়ে। আৰু ঘৰতো বহুত অভাৱ অনাটন দেখা পায়, আৰু বাবা অসুস্থ হৈ আছে, মানে চবখিনি তাৰ বিচনাতে মানে জগা দিব লাগে। মাজেদি আপুনি সংগীত চৰ্চা অব্যাহত ৰাখিছে? হয়। হয়, ইমান অভাৱ অনাটনৰ মাজতো, এতিয়া আৰ্থিক অভাৱ অনাটনৰ মাজতো তেওঁ সংগীত চৰ্চা কমল ৰায় অব্যাহত ৰাখিছে। যিহেতু পৰিয়ালক তেওঁ পোহপাল দিব লাগিব, পৰিয়ালক আৰ্থিকভাৱে সকাহ দিব লাগিব, তাৰ মাজতো তেওঁ যি সংগীত চৰ্চা অব্যাহত ৰাখিছে। আৰু এই সংগীত চৰ্চা তেওঁ যিমান দিন এই অনাটনৰ মাজতো যিমান দিনলৈকে তেওঁ পাৰে সিমান দিনলৈকে তেওঁ অব্যাহত ৰাখিম বুলি তেওঁ আমাক জানিবলৈ দিছে। আৰু NKTV পৰিয়ালৰ পৰা তেওঁক তেওঁৰ এই সংগ্ৰামৰ পথত তেওঁক অভিনন্দন জনাইছোঁ, তেওঁক শুভেচ্ছা জনাইছোঁ, যেন তেওঁ
ই যেনেকৈ আৰ্থিক অনাটনৰ মাজত জীৱন সংগ্ৰাম অব্যাহত ৰাখিছে, তাৰ সমান্তৰালভাৱে যি তেওঁ সংগীত চৰ্চা অব্যাহত হৈছে, এই যাত্ৰা অব্যাহত থাকক।